একো তেনেকুৱা শংকা কৰিবলগীয়া নাই। মেডিকেল কলেজ কোকৰাঝাৰৰে আৰু চিভিল হস্পিটেল এখন আজি ইমান বছৰ ইয়াতে আছে আৰু দুইটাও ৰাইজৰ কাৰণে। কোকৰাঝাৰ ৰাইজেহে চিকিৎসা ল'ব, বাহিৰৰ পৰা আহিতে কোনেও চিকিৎসা নলয়। মাত্ৰ বৰ্তমান যিটো ইছ্যু হৈ আছে সেই ইছ্যুটো হ'ল যে কোকৰাঝাৰত নতুনকৈ মেডিকেল কলেজ পাতি ফালে সেয়াৰ পাঠ্যক্ৰম এতিয়া চলোৱা হৈছে। এতিয়া মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ যিটো নৰ্মছ সেইমতে এটা মেডিকেল কলেজ হ'লে তাত আমাৰ মানে কি কয় চিকিৎসাৰ বাবে পেচেণ্টবিলাক বেমাৰীবিলাক তাত মানে কিছু সংখ্যক এটা সীমিত কৰা হৈছে যে ইমানখিনি মেডিকেল কলেজত পেচেণ্ট হৈ থাকিব লাগে। তো ইয়াৰ 450 পেচেণ্ট হৈ থাকিব লাগে প্ৰত্যেক দিনে। কিন্তু কোকৰাঝাৰ মানে মেডিকেল কলেজত এতিয়া ইমানখিনি পেচেণ্ট নোহোৱাৰ কাৰণে ৰিকগনিশ্যনৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈ আছে। গতিকে তাৰ কাৰণে কোকৰাঝাৰ মেডিকেল কলেজটো বৰ্তমান পৰ্যায়ত সক্ষম কৰিবৰ কাৰণে তাত যিখিনি ৰিকুৱাৰমেণ্ট আৰু আছে সেইটো চিভিল হস্পিটেলৰ দ্বাৰা সংলগ্ন কৰি ফালে চিভিল হস্পিটেলৰ কিছুমান মানে ব্ৰাঞ্চবিলাক তাতে যিটো ইমাৰ্জেঞ্চি নহয় সেইবিলাক তাতে কৰি ফালে আমি নৰ্মছটো ফুলফিল কৰিব পাৰোঁ নেকি, যাতে মেডিকেল কলেজখন সোনকালে ৰিকগনিশ্যন পায়। ইয়াত অলৰেডি 2 বছৰ পালে ছাত্ৰ ছাত্ৰী। গতিকে তেওঁলোকক যদি আমি MBBS কৰিব লাগে তেতিয়াহ'লে তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো পাৰ ডে 450 পেচেণ্টক মানে তেওঁলোকে চাই থকা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। এই 400-500 মানে ডক্টৰে যদি এজনো বেমাৰীক যদি হাত চাব নাপায় তো সি কেনেকৈ ডক্টৰী বিদ্যাটো তেওঁ মানে আহৰণ কৰিব পাৰিব। গতিকে এইটো হ'ল নৰ্মছ। গতিকে ইয়া আমাৰ কোকৰাঝাৰৰ সমস্যা। কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰৰ মানুহৰ এটা মানে আশা আছিলে আৰু সেইটোৰ কাৰণে এই মেডিকেল কলেজখন যাহাতে ৰিকগনিশ্যন পোৱাৰ ক্ষেত্ৰত সহায় হয় তাৰ কাৰণে চৰকাৰে বা মেডিকেল হেল্থ ডিপাৰ্টমেণ্টে এই ব্যৱস্থাটো আলাপ আলোচনাৰ মাধ্যমেৰে লোৱা হৈছিল। গতিকে সেইটোৰ কাৰণে এতিয়া ইয়াৰ সলিউশ্যনটো আমাৰ হাতত। গতিকে আজি আমি চবেই মত বিনিময় কৰিছোঁ আৰু DC ডাঙৰীয়াক মই আজি দায়িত্ব দিছোঁ যে কোকৰাঝাৰৰ লিডিং মানে পাৰ্চনেলিটিজ আৰু যিবিলাক ছিনিয়ৰ চিটিজেন একেলগে আলোচনা কৰি ফালে তেওঁলোকৰ ছাজেশ্যনটো কি আছে। চিভিল হস্পিটেলো চলি থাকিব লাগিব আৰু মেডিকেল কলেজখনো ৰিকগনিশ্যন পাব লাগিব। তাৰ চৰকাৰৰ কথাটো আমাৰ DC মহোদয়ে জনাই দিব তেওঁলোকক আৰু তেওঁলোকৰ মনৰ কথাটো কেনেকৈ দুইটাকো বেলেঞ্চত ৰাখিব পাৰে কিবা যদি সূত্ৰ আছে সেইটো তেওঁলোকে দিব। এতিয়া কোকৰাঝাৰৰ বহুত মানুহে নাজানে কোকৰাঝাৰ মেডিকেল কলেজ যে গুৱাহাটী মেডিকেল হস্পিটেলৰ নিচিনা হৈছে, যে ইয়াত বহুত প্ৰফেচাৰ আহিছে, এছিষ্টেণ্ট প্ৰফেচাৰ আহিছে, যিবিলাক চিকিৎসা মানে ক্ষেত্ৰখনৰ ফিল্ডত যথেষ্ট অভিজ্ঞ। কিন্তু মানুহে নাজানে মেডিকেল কলেজটো অকল পঢ়ুৱাই বুলি ভাবে, তাত বেমাৰ চাই বুলি বহুতে নাজানে। গতিকে আপোনালোকেও মই সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ, আপোনালোকেও যদি অলপ মাজে মাজে মেডিকেল কলেজত গৈ তাৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত যদি তাৰ ডক্টৰ ছাত্ৰ ছাত্ৰীৰ লগত যদি অলপমান মানে কিছুমান মানে মতবিলাক ভিউবিলাক যদি লয় পাব্লিচিটি কৰি থাকে তেতিয়া মানুহে কোকৰাঝাৰ মেডিকেল কলেজ বিষয়ে জানিব আৰু তেতিয়া কোকৰাঝাৰৰ চিকিৎসা ল'বলৈ মেডিকেল কলেজত যাব। তেতিয়া আমাৰ যিটো পেচেণ্টৰ ৰিক্ৰুটমেণ্ট হৈছে হস্পিটেলৰ স্বীকৃতিপ্ৰাপ্ত কৰাৰ কাৰণে সেয়া সম্পূৰ্ণ হৈ যাব। গতিকে সংবাদ মাধ্যমৰ ৰিপৰ্টাৰখিনিও বহুত সহায় কৰিব পাৰে। ছ'চিয়েল মিডিয়াটো আপোনালোকে মানে অলপ পাব্লিচিটি কৰি দিয়ক আৰু ৰাইজক আপোনালোকে আপিল কৰক। গতিকে সলিউশ্যন আমিও উলিয়াব লাগিব আৰু সেই বিষয়ে আজি সকলো ছিনিয়ৰ মানে চিটিজেনে তেওঁলোকেও মত পোষণ কৰিছে একে বিষয়ত।